নগাঁৱৰ বৰভেটিত হৰিণা পশু উদ্ধাৰ সোমবাৰে নিশা নগাঁও শৈবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰভেটিৰ একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল হৰিণা পশুটো। ৰাইজে হৰিণা পশুটো আবদ্ধ কৰি শৈবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগক খবৰ দিয়ে। পৰৱৰ্তী সময়ত শৈবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ হৰিণা পশুটোক উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা লৈ যায়। মই গুদামৰ পৰা গুদাম তলা মাৰি ওলাই আছোঁ। গুদামটো তলা মাৰি মই ঘৰত আহিব ভাত খাবলৈ মই গুদাম তলা মাৰি আছোঁ। মোৰ পাছফাল দি জাপ মাৰি দিলে। জাপ মাৰি দিয়াত তেতিয়া মানে হৰিণা পহু যেতিয়া জাপ মাৰি দিলে তেতিয়া মই এনেকৈ ভয় খাই গ'লোঁ। মোৰ কিটো পিছত দেখোঁ হৰিণা পহু। তাৰপিছত এইখিনি আমাৰ ৰাস্তাত মানুহ ঘূৰি আছিল। মই ক'লোঁ এই ৰাইজক বোলে এইটো ধৰক, ধৰি পেলাই আমি ফৰেষ্টৰত আমি গতাই দিম। তাৰপিছত আমি ৰাইজে ধৰিলোঁ, ধৰি পেলাই তাক মানে বান্ধি কৰি ৰাখিছোঁ। ৰাখি পেলাই আমি পুলিচ প্ৰশাসন জনাইছোঁ। সিহঁতে আনিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহি পেলাই তেওঁলোকে লৈ গৈছে। আমি ঘাঁহ লোকে যোগান ধৰি দিছোঁ তাইক। পশু নিধনৰ পৰা আমি বিৰত থাকিব লাগিব। হৰিণা পশুটো একো ক্ষতি হোৱা নাই? একো ক্ষতি হোৱা নাই। মোটামুটি 8:30 বা 15টামান বজাত আমি মানে ৰাস্তাত ফুৰি থাকোঁতে হঠাৎ পশু পোৱালি এটা দেখা পালোঁ। ঠিক আছে, পিছত আমি ৰাইজে মিলি ধৰি শৈবৰগাঁও থানা আইচিত ফোন কৰিলোঁ। কৰি পেলাই আমি সমজাই দিলোঁ ৰাইজে মিলি। ঠিক আছে, আৰু যিহেতু এইটো ফৰেষ্টৰ বস্তু হয়, তো পশু নিধনৰ পৰা আমি বিৰত থাকিব লাগে। গতিকে আমাৰ ৰাইজে চলি মিলি এইটো ফৰেষ্টক সমজাই দিয়া হৈছে। ফৰেষ্টক আইচি চালে মাতি আনিছে। অনাৰ পিছত ফৰেষ্টক আমি জাষ্ট সমজাই পশুটো পঠিয়াই দিছোঁ। কোন ঠাই হয় এইখিনি? এইটো বৰভেটি হয়, নিয়াৰ না এটা চিমেণ্ট গুদাম।